আগন্তুক 3 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ কেনেকুৱা হ'ব সেইখিনি কথাই অলপ আমি পাতিব বিচাৰিছোঁ আৰু এই 3 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ ক'ৰবাত কিবা আশংকা আছে নেকি তেওঁ খিংখিঙীয়া হৈ যোৱাৰ আশংকা ঘনীভূত হ'ব পাৰে মানুহ খঙাল শ্বৰ্ট টেম্পাৰ হৈ যোৱাৰ আশংকা ঘনীভূত হ'ব পাৰে 2029ৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ বেদিক নিউমৰলজিৰ কুণ্ডলীত বৰ এটা ভাল ছবি দেখা পোৱা যোৱা নাই নমস্কাৰ স্বাগতম এটা নতুন ভিডিঅ'ৰ মাজলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বেদিক নিউমৰলজিৰ কুণ্ডলীখন ইতিমধ্যে মই চাইছোঁ আৰু বহুখিনি বৰ্ণনাও আগবঢ়াইছোঁ বৰ্তমান কেনেকুৱা অৱস্থা তেওঁৰ চলি আছে ভৱিষ্যতত কেনেকুৱা হ'ব গোটেইখিনি কথা সদৰি কৰিছোঁ ভিডিঅ'টোৰ থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে উল্লেখ কৰিছোঁ আমি যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে মাত্ৰ 3 বছৰ কি এই মাত্ৰ 3 বছৰ তাৰে গোটেইখিনি কথা কম আপোনালোকে ভিডিঅ'টো ভালকৈ চালে গোটেইখিনি কথা বুজিব পাৰিব প্ৰথমে এটা স্পষ্টীকৰণ দি থওঁ যে ভগৱানক অগাধ বিশ্বাস নীতি নিয়ম পালন কৰি আমাৰ কুণ্ডলীত থকা বহু বাধা বিঘিনি দূৰ কৰিব পাৰি সেয়েহে ভগৱানক বিশ্বাস কৰাটো অতি দৰকাৰী আৰু প্ৰতিগৰাকী ৰাজনৈতিক নেতাই ভগৱানৰ প্ৰতি অগাধ বিশ্বাস ৰাখে আৰু আমি মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো দেখিবলৈ পাইছোঁ যে বিভিন্ন পূজা পাতল কৰি থাকে ভগৱানৰ আৰাধনা কৰি থাকে সেইবোৰে হয়তো তেওঁৰ বিভিন্ন বিপত্তি বা বাধা বিঘিনি কাটিব পাৰে সেয়ে কেৱল মুখ্যমন্ত্ৰী বুলি ক'লেই ভুল হ'ব প্ৰতিগৰাকী নেতাৰ ক্ষেত্ৰতে আমি দেখোঁ তেওঁলোকে পৰম পিতা বা আমাৰ অদৃশ্যজনৰ সদায় প্ৰাৰ্থনা কৰি থাকে আৰু যাৰ ফলত হয়তো তেওঁলোকৰ বহুখিনি বাধা বিঘিনি কাট খাই যায় এতিয়া ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা ইয়াৰ পূৰ্বৰ ভিডিঅ'ত মই কৈছিলোঁ যে এইবাৰ মুখ্যমন্ত্ৰীৰ খুব ভাল বিশেষকৈ মুখ্যমন্ত্ৰীৰ ৰুট আৰু ডেষ্টিনি যদি চায় ৰুট 1 ডেষ্টিনি 1 আৰু সেই বিষয়বস্তুটোৱে তেওঁৰ কেৰিয়াৰত ব্যাপক উন্নতিক দেখুৱায় মানে অতি শক্তিশালী নাম্বাৰ তেওঁ লৈ আছে তেওঁ গ্ৰীডত 1 আছে কিন্তু এই 1টো বেলেগৰ ক্ষেত্ৰত হয়তো নিগেটিভ হ'লহেঁতেন তেওঁৰ ক্ষেত্ৰত পজিটিভ কাৰণ তেওঁৰ ডেষ্টিনিও 1 হয় যেতিয়া একোটা ডেট অফ বাৰ্থৰ আমি কেৱল জন্ম তাৰিখটো হিচাপ কৰোঁ আৰু জন্ম তাৰিখটোৰ লগত গোটেই ডেট অফ বাৰ্থ ডেট অফ মান্থ ডেট অফ ইয়েৰ গোটেইকেইটা যোগ কৰোঁ তাৰ যোগফল যি ওলায় সেইটোকে আমি ইয়াত হিচাপ কৰোঁ আৰু তাৰ যোগফল গোটেইকেইটাৰ যোগফলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত 1 ওলাইছে আৰু তেখেতৰ জন্ম 1 ফেব্ৰুৱাৰী 1969 চন তাৰ হিচাপত আমি লৈছোঁ 1 ফেব্ৰুৱাৰী তেওঁৰ ৰুট নম্বৰ 1 আৰু গোটেইকেইটা নম্বৰ যোগ কৰিলে মূল যিটো ডেষ্টিনি নাম্বাৰ ওলায় সেই নাম্বাৰটো 1 অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ আমি চাব গ'লে তেওঁৰ ৰুট আৰু ডেষ্টিনিয়ে তেওঁৰ বাবে শুভ কাৰক যোগ বুজাইছে তেওঁৰ কেৰিয়াৰত ব্যাপক উন্নতি বুজাইছে আৰু সূৰ্যৰ অসীম তেওঁ আশীৰ্বাদ পাই থকাৰ এটা দিশ উন্মোচন কৰিছে তাৰ বিপৰীতে আমি যদি তেওঁৰ বেছিক গ্ৰিডখন ভালদৰে চাওঁ তাত দেখিব গোটেইকেইটা নাম্বাৰেই পজিটিভ 9 নাম্বাৰটো আছে যি 9 নাম্বাৰে তেওঁৰ সাহসক দেখুৱায় যি 9 নাম্বাৰে মংগলক প্ৰতিনিধিত্ব কৰে আৰু মংগলে তেওঁৰ ক্ষেত্ৰত সদায় এটা শুভ ফলাফলে দি আহিছে তেওঁৰ বেদিক নিউমৰলজি কুণ্ডলীখন অনুসৰি নম্বৰ 6 তেখেতৰ ডেট অফ বাৰ্থত আছে আৰু সেইটো পজিটিভ বেছিক যিখন গ্ৰিড তাত শুক্ৰ অৰ্থাৎ লাক্সাৰী বিলাসিতা তেওঁৰ ক্ষেত্ৰত খুব বেছি পজিটিভ দেখুওৱা আছে আৰু নম্বৰ 2 তেওঁৰ ক্ষেত্ৰত ছিংগল হৈ আছে সেইটো অতি বেছি পজিটিভ মানে নম্বৰ 6 পজিটিভ নম্বৰ 2 পজিটিভ নম্বৰ 9 পজিটিভ নম্বৰ 1ও পজিটিভ 1 এই কাৰণে পজিটিভ হ'ল যদিও মাল্টিপল ৰূপত আছে কাৰণ তেওঁৰ ডেষ্টিনি নাম্বাৰটো 1 হয় আৰু যিকোনো মানুহৰ ৰুট আৰু ডেষ্টিনি যদি 1 হয় সেই মানুহজনৰ উন্নতিৰ যুগ বুলি কোৱা হয় আৰু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য 2য়ে তেওঁক নেম ফেম সকলো দিছে নম্বৰ 2 যিটো ছিংগল ৰূপত আছে অতিমাত্ৰা জনপ্ৰিয়তা দিছে আৰু সেই জনপ্ৰিয়তা তেওঁৰ কেনেধৰণে প্ৰয়োগ কৰিছে সেয়া আমি দেখিবলৈ পাইছোঁ নম্বৰ 6 তেওঁক বহুত বেছি লাক্সাৰী দিছে আনকি ব্যৱসায় বাণিজ্যতো তেওঁৰ উন্নতিৰ যুগটো সূচাইছে আৰু সেইবোৰ হৈ আছে এতিয়া কথা হ'ল তেওঁৰ সদায় এনেকেই থাকিবনে প্ৰতিজন মানুহৰ কুণ্ডলীত ভাল দিন যেনেধৰণে থাকে বেয়া দিনো তেনেধৰণে থাকে এতিয়া আগন্তুক 3 বছৰ যদি আমি হিচাপ নিৰীক্ষণ কৰোঁ তেনেহ'লে হয়তো আপোনালোকে গম পাব বেদিক নিউমৰলজিত কি কথা কোৱা হৈছে বেদিক নিউমৰলজিত কোৱা হৈছে বিশেষকৈ 2025-26ত তেওঁৰ বহুত ষ্ট্ৰেছ হৈছে এতিয়া বৰ্তমান নিৰ্বাচনৰ সময় এই সময়খিনি আৰু 26-27 মানে অলৰেডি তেওঁৰ ফেব্ৰুৱাৰী মাহটো যিহেতু গ'ল সেই ষ্ট্ৰেছটো বহুখিনি কমি গ'ল 25ৰ ফেব্ৰুৱাৰীৰ 1 তাৰিখৰ পৰা 2026ৰ ফেব্ৰুৱাৰী 1 তাৰিখলৈকে তেওঁ গ্ৰীডত আমি 9 মাল্টিপল ৰূপত দেখিবলৈ পাইছিলোঁ যিহেতু 9 মাল্টিপল ৰূপত আছে যিহেতু ডেষ্টিনি নাম্বাৰ তেওঁৰ 9 নহয় সেয়েহে সেইটোৱে তেওঁৰ ক্ষেত্ৰত নিগেটিভ কাৰক হৈ কিছু পৰিমাণে দেখা দিছিল মানে ষ্ট্ৰেছ এনজাইটি বা কিবা কাৰণত কাৰোবাৰ সৈতে সংঘাত পৰোক্ষ বা প্ৰত্যক্ষ কোনোবা পুৰুষ বা মহিলাৰ সৈতে সংঘাত হয়তো ভিতৰে হোৱাৰ আশংকা আছিল সেইটো তেওঁ ব্যক্তিগতভাৱে গম পাব কিন্তু তেনেধৰণৰ এটা যোগ দেখুৱাইছিলে
আৰু ষ্ট্ৰেছত তেওঁ হয়তো খুব বেছি আছিল হৰমনেল ইছ্যু বা সেই ইছ্যুবোৰ 2025 ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখলৈকে সেইবোৰ হয়তো অলপ তেওঁৰ দেখা দিব পাৰে তেনেধৰণৰ আশংকা প্ৰকাশ কৰা হৈছিলে লাক্সাৰিটো যদিও পাই আছিলে কিন্তু ক'ৰবাত ষ্ট্ৰেছ এনজাইটিৰ বাবে সেই লাক্সাৰিটো উপভোগ হয়তো তেওঁ কৰিব পৰা নাছিল তেনেকুৱা ধৰণৰ এটা আশংকা আমি কৰিব পাৰোঁ কিন্তু 2026-27 এই 26ৰ যি ফেব্ৰুৱাৰী মাহ আৰম্ভ হৈছে তাৰ পৰা তেওঁ গ্ৰেডখন আকৌ ভাল দেখুৱাইছে ইয়াত 3 যোগ হৈ গৈছে মানে বৃহস্পতিৰ তেওঁ আশীৰ্বাদ পাইছে ইফালে 5 অৰ্থাৎ বুধৰ আশীৰ্বাদ পাইছে যিটো মই পূৰ্বৰ ভিডিঅ'ত সদৰি কৰিছিলোঁ যে তেওঁৰ 26-27 চনটো ভাল মানে তেওঁ এইবাৰ পুনৰ চৰকাৰ গঠন কৰাৰ বাট হয়তো প্ৰশস্ত হ'ব পাৰে বিভিন্ন বাধা বিঘিনি আহিব পাৰে হয়তো বহুতে বিভিন্ন বদনাম কৰিব পাৰে তেওঁৰ বিৰুদ্ধে বহু কথা ক'ব পাৰে কিন্তু যিকি নহওক চৰকাৰ গঠন কৰাৰ কিন্তু বাট প্ৰশস্ত সেই কথাটো পূৰ্বতে মই উল্লেখ কৰিছিলোঁ কিন্তু চৰকাৰ যদিও গঠন কৰিব 2026-27ত তেওঁ ভালেই গোটেইখিনি এতিয়া এই মুহূৰ্তত সকলো ভালেই কিন্তু 27-28ত মই আপোনালোকক কুণ্ডলীখন দেখুৱাইছোঁ তাত বুধ আকৌ মাল্টিপল হৈ যাব 27-28 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে সেইখিনি সময়ত তেওঁৰ খৰচ খুব বেছি হ'ব মানে মানি মিছ মেনেজমেণ্ট হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ছালৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়াৰ আশংকা প্ৰকট হৈ পৰিছে এইটো 2027-28 মানি মিছ মেনেজমেণ্ট ছালৰ বিভিন্ন সমস্যাই তেওঁৰ ক্ষেত্ৰত দেখা দিব পাৰে আৰু কেতবোৰ আনুষংগিক এনজাইটি বা ষ্ট্ৰেছ আৰু বাঢ়িব পাৰে 2027-28 আকৌ 28-29 তেওঁৰ তুলনামূলকভাৱে ভাল দিন হ'ব কিন্তু 2029 পৰা মন কৰিব যিটো মহাদশা চলিব সেয়া 6ৰ মহাদশা চলিব মানে শুক্ৰৰ মহাদশা চলিব আৰু শুক্ৰ তেওঁৰ কুণ্ডলীত 2029 পৰা 6 বছৰৰ বাবে বেয়া হৈ থাকিব মাল্টিপল ৰূপত থাকিব সেয়েহে কৈছোঁ 3 বছৰ আগন্তুক 3 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ কেনেকুৱা হ'ব সেইখিনি কথাই অলপ আমি পাতিব বিচাৰিছোঁ আৰু কুণ্ডলীত তেওঁ কি দেখুৱায় এই বেদিক নিউমৰলজি কুণ্ডলীখন এবাৰ মন কৰক তাত 6 মাল্টিপল ৰূপত দেখিবলৈ পোৱা গৈছে 2029 পৰা 6 বছৰ কাল এয়া থাকিব আৰু সেয়েহে এই 3 বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ ক'ৰবাত কিবা আশংকা আছে নেকি সেই কথাটো বিভিন্নজনে উত্থাপন কৰিছে নম্বৰ 6 যেতিয়া নিগেটিভ হয় মানে শুক্ৰ যেতিয়া নয়ৰ্থক হয় কোনো মানুহৰ কুণ্ডলীত তেতিয়া কি হয় শুক্ৰ নয়ৰ্থক হোৱাৰ লগে লগেই তেওঁৰ লাক্সাৰি একেবাৰে কমি যায় কাৰণ শুক্ৰ হ'ল লাক্সাৰিৰ প্ৰতীক বিলাসিতাৰ প্ৰতীক যদি শুক্ৰ নিগেটিভ হয় তেনেহ'লে সেই মানুহজনৰ লাক্সাৰি কমি যোৱাৰ আশংকা অধিক ঘনীভূত হৈ পৰে শুক্ৰ যদি নিগেটিভ হয় কাজিয়া পেচাল বহুত হ'ব পাৰে যিকোনো ক্ষেত্ৰত কাজিয়া পেচালৰ আশংকা বহুত বেছি হ'ব পাৰে কোনোবা মহিলাৰ সৈতেও কাজিয়া হ'ব পাৰে কোনোবা পুৰুষৰ সৈতেও কাজিয়া হ'ব পাৰে বিশেষকৈ মহিলা পুৰুষৰ মাজত কাজিয়া হয় আৰু শুক্ৰই বিশেষকৈ মহিলাসকলক বেছি ইম্পেক্ট পেলায় আৰু যদি কোনোবা মহিলা মানুহ হয় তেওঁৰ ক্ষেত্ৰত সেই শুক্ৰই মহিলাৰ মাজত কাজিয়া লগায় কিন্তু যেহেতু মুখ্যমন্ত্ৰীগৰাকী পুৰুষ হয় তেখেতৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেওঁৰ কাজিয়াখন হয়তো মহিলাৰ লগত হোৱাৰ আশংকা থাকিব পাৰে শুক্ৰ যদি নিগেটিভ হয় সেইটো আশংকা থাকে কিন্তু এটা স্পষ্টীকৰণ পূৰ্বতে কৈ থৈছোঁ যে নীতি নিয়মে সেইখিনি বহুখিনি কাটি দিয়ে কিন্তু 2029 পৰা তেওঁৰ শুক্ৰৰ নিগেটিভিটিবোৰ আৰম্ভ হ'ব সেই নিগেটিভিটিবোৰ আঁতৰাবলৈ তেওঁ যদি বিভিন্ন নীতি নিয়ম কৰে তেনেহ'লে তাৰ সুফল তেওঁ পাব পাৰে মহিলাৰ সৈতে কাজিয়া হোৱাৰ আশংকা ঘৰৰ ভিতৰত পৰিয়ালত মহিলাৰ সৈতে কাজিয়া হোৱাৰ আশংকা সেই আশংকাবোৰ অধিক ঘনীভূত হোৱাৰ কিছু দৃশ্য দেখুৱাইছে তেওঁৰ বেদিক নিউমৰলজিৰ কুণ্ডলী যিখন কুণ্ডলী আমি পাইছোঁ খৰচ বঢ়াৰো পোনপটীয়া আশংকা কৰিব পাৰে বেদিক নিউমৰলজিৰ এই কুণ্ডলীখনে যেনেধৰণে নম্বৰ 5ৰ ক্ষেত্ৰত আমি মাল্টিপল ৰূপত যদি দেখিবলৈ পাওঁ মানে বুধৰ মাল্টিপল ৰূপ যদি দেখিবলৈ পাওঁ তাতো খৰচ বাঢ়ে মানি মিছ মেনেজমেণ্ট হয় ইয়াতো কিন্তু খৰচ বঢ়াৰ যোগ এটা আছে নম্বৰ 6 মানে লাক্সাৰি শুক্ৰ যেতিয়া নিগেটিভ হৈ যায় সি খৰচ বঢ়াই দিয়ে যিমান আহিব লাগে সিমান নাহে টকা ওলোটাই টকা খৰচ কৰাই গৈ থাকে 6 বছৰ কাল সেই খৰচটো হয়তো বাঢ়িব পাৰে তেনেধৰণৰ এখন ছবি দেখিবলৈ পোৱা গৈছে মানে এই সময়খিনি অতি জটিল সময় হ'ব হৰমনেল ইছ্যু হ'ব খৰচ বাঢ়িব কাজিয়া হ'ব এনজাইটি ষ্ট্ৰেছ বাঢ়িব এই বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ 6 বছৰ কালৰ বাবে মুখ্যমন্ত্ৰীয়ে এইখিনি কথা অলপ চাব লাগিব 2029 চনৰ পৰা এই 6 বছৰ কাল আৰম্ভ হ'ব এই সময়খিনিত বিশেষকৈ 2035লৈকে তেওঁ বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ এই সময়খিনিত তেওঁ বেছি এগ্ৰেছিভ হ'ব নালাগিব মৰমেৰে কথাবোৰ ক'ব লাগিব তেওঁকো মৰমেৰে ক'ব লাগিব তেওঁকো যদি তেওঁৰ আশে পাশে থকা মানুহখিনিয়ে মৰমেৰে কথা নকয় তেনেহ'লে তেওঁ খিংখিঙীয়া হৈ যোৱাৰ
আশংকা ঘনীভূত হ'ব পাৰে মানুহ খঙাল শ্বৰ্ট টেম্পাৰ হৈ যোৱাৰ আশংকা ঘনীভূত হ'ব পাৰে যদি শুক্ৰ নয়ৰ্থকভাৱে কুণ্ডলীত বহি থাকে সেইখিনি সময়ত যিকোনো মানুহে তেওঁক যেতিয়া কথাবোৰ ক'ব অন্য এজন মানুহে তেওঁক সন্মুখত আহি বা তেওঁক ফোনতেই হওক খুব মৰমেৰে ক'লে ভাল মৰমেৰে ভালদৰে কথাবোৰ ক'লেই তাৰ প্ৰত্যুত্তৰো ভালদৰে পাব যদি কোনোবাই যদি কিবা এগ্ৰেশ্যনত কথাবোৰ কয় তাৰ প্ৰত্যুত্তৰ অতি এগ্ৰেশ্যনত পাব এনেও আমি জানো মুখ্যমন্ত্ৰীগৰাকী বহুত এগ্ৰেছিভো হয় সময়ত যদি প্ৰয়োজন হয় সেই এগ্ৰেশ্যনটো বৃদ্ধি পোৱাৰ আশংকা আছে 2029 পৰা 2029 পৰা সেইবোৰ কিছু চিন্তা সেইবোৰ কিছু সংকটে তেওঁৰ কুণ্ডলীত দেখা দিয়াৰ এটা ছবি দাঙি ধৰিছে যদি সেয়া হয় তেনেহ'লে স্বাভাৱিকতে তেওঁ আগতীয়াকৈ ইয়াৰ যিবোৰ ৰিমেডি আছে সেইবোৰ গ্ৰহণ কৰাটো দৰকাৰ শুক্ৰৰ বাবে যিখিনি ৰিমেডি আছে লক্ষ্মী পূজা বা লক্ষ্মী মন্দিৰত যোৱা সেইখিনি কাম তেওঁ যিহেতু কৰি থাকে তেনেকুৱা ধৰণৰ কামবোৰ সেয়েহে সেইবোৰ তেওঁ যদি কৰে তাৰ সুফল পাব বহুত দুখ তেওঁৰ কটা যাব বিশেষকৈ ছোৱালী যিকোনো ছোৱালীক মৰমেৰে ভালদৰে উপহাৰ আগবঢ়াটো তেওঁৰ দৰকাৰ এনেও নিযুত মইনা আঁচনি এইবোৰ আঁচনিটো আছে চৰকাৰৰ ফালৰ পৰা আগবঢ়ায় কিন্তু তেওঁ নিজৰ ব্যক্তিগত ফালৰ পৰাও সেই বিশেষ বিষয়টো ছোৱালীক উপহাৰ দিয়া ছোৱালীক সহায় কৰা দুখীয়া দৰিদ্ৰ ছোৱালীবোৰক পঢ়া শুনাত সহায় কৰা তেওঁলোকক পঢ়া শুনাৰ উপহাৰ দিয়া তেওঁলোকক বিভিন্ন কাপোৰ কানি উপহাৰ দিয়া চেণ্টৰ বটল উপহাৰ দিয়া এই কামবোৰ বেছি কৰিব লাগিব লক্ষ্মী পূজা বেছি কৰিব লাগিব এই কামবোৰ তেওঁ ঘনাই কৰিব লাগিব 2029 পৰা তেতিয়াহে তাৰ সুফলটো পাব নহ'লে তেওঁৰ খিংখিঙীয়া স্বভাৱটো জাগ্ৰত হোৱাৰ আশংকা ঘনীভূত হয় তেওঁৰ এনজাইটি বৃদ্ধি পোৱাৰ আশংকা ঘনীভূত হয় তেওঁৰ মহিলাৰ সৈতে কাজিয়া লগাৰ আশংকা ঘনীভূত হয় আৰু লগতে তেওঁৰ হৰমনেল ইছ্যু হোৱাৰ আশংকা ঘনীভূত হয় 2029 পৰা এই বিষয়বোৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে লক্ষ্য কৰাটো দৰকাৰ আৰু এই বিষয়বোৰ দূৰ কৰাৰ বাবে যিখিনি কাম আছে তেওঁ কৰাটো দৰকাৰ এইখিনি হ'ল আমাৰ এই ভিডিঅ'টোৰ মূল অংশ 2029 পৰা মুখ্যমন্ত্ৰীগৰাকীৰ বেদিক নিউমৰলজিৰ কুণ্ডলীত বৰ এটা ভাল ছবি দেখা পোৱা যোৱা নাই কিন্তু এতিয়া বৰ্তমান তেওঁৰ সময়খিনি ভালেই চলি আছে মাজতে এটা সময় বেয়া চলিব সেই সময়টো ইতিমধ্যে কৈছোঁ 2027 ফেব্ৰুৱাৰীৰ পৰা 2028 ফেব্ৰুৱাৰীলৈকে সেইখিনি সময়ত তেওঁৰ মানি মিছমেনেজমেণ্ট হোৱাৰ এটা যোগ আছে তাৰ বাহিৰে এই সময়খিনিত ঠিকভাৱে চলি থাকিব কিন্তু 29 পৰা এই বিভিন্ন আহুকাল সমস্যাই তেওঁৰ ক্ষেত্ৰত দেখা দিয়াৰ এটা যোগ আছে বাকী আপোনালোকৰ এই ক্ষেত্ৰত মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নমস্কাৰ